3 বছৰীয়া জিএনএম পাঠ্যক্ৰম কমপ্লিট হোৱাৰ পিছত অৰ্থাৎ জিএনএম ট্ৰেইনিং কমপ্লিট হোৱাৰ পিছত কেণ্ডিডেটৰ পোষ্টিং ক'ত হ'ব পাৰে এই ভিডিঅ'ত জনাই দিয়া হ'ব। ভিডিঅ'টো স্কিপ নকৰিব। এই ভিডিঅ'ত জানিব পাৰিব নুমলীগড় ৰিফাইনাৰী যিটো জিএনএম নাৰ্ছিঙৰ কোৰ্ছ অফাৰ কৰিছে সেই কোৰ্ছ কমপ্লিট হোৱাৰ পিছত কেণ্ডিডেটৰ পোষ্টিং ক'ত হ'ব পাৰে এই ভিডিঅ'ত জানিব পাৰিব। ইয়াতে চালক ফিকে জেনেৰেল স্কুল অফ নাৰ্ছিঙত যিসকল কেণ্ডিডেট পঢ়াৰ পিছত 3 বছৰ যেতিয়া কমপ্লিট হ'ব, কমপ্লিট হোৱাৰ পিছত পোষ্টিং ক'ত হ'ব পাৰে ইয়াতে উল্লেখ আছে। ইয়াতে চালক ইয়াত কৈছে যে পোষ্টিং হ'ব পাৰে ডক্টৰ ভুৱনেশ্বৰ বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট গুৱাহাটী। তাৰপিছত আৰু এটা উল্লেখ কৰিছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ ৰিজনেল ইনষ্টিটিউট অফ মেণ্টেল হেল্থ তেজপুৰ। এই দুটা উল্লেখ কৰিছে। ইয়াতে চালক এইটো হ'ল ফিকে জেনেৰেল স্কুল অফ নাৰ্ছিঙৰ ডিটেইলছ। ইয়াতে কৈছে যে কেণ্ডিডেটৰ ইয়াতে পোষ্টিং হ'ব পাৰে যেতিয়া 3 বছৰ কমপ্লিট কৰিব।